ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত, তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল। এইবাৰ খিলঞ্জীয়া যুঁজিব, এঘৰি আমি যুঁজিম। একদম স্পষ্ট কথা, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰাম চলিব। প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধ সমাগত, যুদ্ধলৈ সকলো সাজু হ'বলৈ হ'ল। খিলঞ্জীয়াৰ প্ৰত্যেক ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছো। জাতি যদি বাচিবলৈ হয় ফেচবুক এৰক, হেংদাং লৈ ৰাজপথলৈ ওলাই আহক। শেষ সময় খিলঞ্জীয়া মানুহ ওলাই আহিব। হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব, আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব। যুদ্ধত কিন্তু মৰি পেলাই কেতিয়াও নিজিকে, যুদ্ধত মাৰিহে জিকে। আমি সহ্য বিজয় মহিয়ান জাতি, আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে। নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে, আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে। আৰু এইখিনি মানুহ এবাৰ যাব লাগিব, আৰু নগ'লে এখন মহাসংগ্ৰাম হ'ব। আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব। যি ধৰণে আগ্ৰাসন হৈছে, আমি অলপ আগত গৈছিলোঁ নেঘেৰি বিল। তাত নেঘেৰি বিল মিচিং গাঁও নামেৰে এখন গাঁও আছিলে, আৰু এতিয়া তাত সেই গাঁওখনৰ নাম পৰিৱৰ্তন হৈ নেঘেৰি বিল মিয়া গাঁও হৈছে। আজি উৰিয়াম ঘাটত সেইদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলোঁ যে অবাধভাৱে অবৈধ বাংলাদেশী দখলত। এতিয়া কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে, আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে। আৰু এইখিনি মানুহ এবাৰ যাব লাগিব, আৰু নগ'লে এখন মহাসংগ্ৰাম হ'ব। আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব, তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী হ'ব, তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব, তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব। কিন্তু নুযুঁজাকে কিন্তু এৰি নিদিম। এইবাৰ খিলঞ্জীয়া যুঁজিব, এঘৰি আমি যুঁজিম। একদম স্পষ্ট কথা, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰাম চলিব। কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত, তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল। আৰু একত্ৰিত হৈছে, খিলঞ্জীয়া মানুহ ওলাই আহিব। হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব, আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব। আৰু মই পুনৰবাৰ কৈছোঁ, যুদ্ধত কিন্তু মৰি পেলাই কেতিয়াও নিজিকে, যুদ্ধত মাৰিহে জিকে। আৰু আমি সহ্য বিজয় মহিয়ান জাতি, আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে। কিন্তু এইটো শেষ যুদ্ধ। ইলেকশ্যনৰ আগে আগে কোনোবাই ক'লে নহ'ব যে এখন শৰাইঘাটৰ শেষ যুদ্ধ। প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধ